নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অসমৰ এবাৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ কিয়নো অসমৰ যুৱক যুৱতীসকলে লাভ কৰিব চাকৰি জাপানত আৰু অসমৰ ৫০,০০০ যুৱক যুৱতীসকলে চাকৰি লাভ কৰিব এবাৰ জাপানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এয়া ডাঙৰ ঘোষণা সবিশেষ লৈ আহিছো এই মুহূৰ্তত অসমৰ যুৱক যুৱতীসকলে এবাৰ জাপানত চাকৰি লাভ কৰিব আৰু ৫০,০০০ যুৱক যুৱতীয়ে চাকৰি পাব জাপানত চাকৰি পাবলৈ হাজু হক অসমৰ যুৱক যুৱতী এডভান্টেজ অসমৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাপানত চাকৰি কৰিব নিবিচৰা সকলেও লাভ কৰিব বিশেষ সুবিধা ভাৰতত থকা জাপানী কোম্পানীত চাকৰি কৰাৰ সুযোগ দিয়া হ'ব তেওঁলোকক আৰু এয়া মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা জাপানৰ অধ্যাপক আহি স্কুল কলেজত জাপানীজ শিকাব শিক্ষাৰ্থীসকলক আৰু ৯ মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব বিশেষ পৰীক্ষা এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি আমি জনাবলৈ চেষ্টা কৰিছো অসমৰ ৫০,০০০ যুৱক যুৱতীৰ বাবে জাপানত এবাৰ চাকৰি অসমৰ ৫০,০০০ যুৱক যুৱতীয়ে চাকৰি পাব জাপানত এডভান্টেজ আসামৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু জাপানত চাকৰি কৰিব নিবিচৰা সকলেও লাভ কৰিব বিশেষ সুবিধা যিসকলে ভাবিছে যে জাপান হয়তো আমাৰ বাবে দূৰ হৈ যাব তাত আমি চাকৰি নকৰো তেওঁলোকৰ বাবেও এটা বিশেষ সুবিধা দিয়া হ'ব ভাৰতত থকা যি জাপানী কোম্পানী যেটো নিৰ্মাণ কৰা হ'ব আৰু সেই কোম্পানীত তেওঁলোকে চাকৰি কৰিব পাৰিব জাপানৰ অধ্যাপক আহি স্কুল কলেজত জাপানীজ শিকাব শিক্ষাৰ্থীসকলক আৰু জাপানীজ শিকোৱা হ'ব যেটো জাপানৰ অধ্যাপক আহি এবাৰ স্কুল কলেজত জাপানীজ শিকাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ৯ মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব বিশেষ পৰীক্ষা আৰু সেই পৰীক্ষা ইয়াতে অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আজি ডাঙৰ ঘোষণা কৰিছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আৰু যিসকলে জাপানত গৈ চাকৰি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অত্যন্ত ভাল খবৰ এয়া লাভ কৰিব মোটা অংকৰ দৰমহা অসমৰ ৫০,০০০ যুৱক যুৱতীয়ে চাকৰি পাব জাপানত আৰু লাভ কৰিব মোটা অংকৰ দৰমহা জাপানৰ পৰা প্ৰশিক্ষক আহি অসমৰ স্কুল কলেজত শিকাব জাপানীজ ভাষা আৰু এডভান্টেজ আসামৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে প্ৰশিক্ষণ দিয়া হ'ব আৰু প্ৰশিক্ষক আহি অসমৰ স্কুল কলেজত শিকাব জাপানীজ ভাষা যাৰ পিছতে ইয়াৰে অসমৰ যিসকল নিবনুৱা আছে তেওঁলোকে জাপানত গৈ চাকৰি কৰিব পাৰিব আৰু ৫০,০০০ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব জাপানত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম বাই ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰ আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব তেওঁলোকে শিকাব ৯ মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফেমিলি বা মই কিবা কাৰণত ভিসা নাপালো পাছপোৰ্ট নাপালো So there will be two options. Either they will be able to work in the Japanese company in India or Southeast Asia. Konoba Bhutanot ase, konoba Bangladeshot ase, konoba Maldives ase. Tatu koribo paribo or they will be able to work in Japan. So initially they have indicated 50,000. Je Asomia lora choli ৫০,০০০ তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰো সিঙ্গাপুৰৰ ইন্টাৰেষ্ট হৈছে নাৰ্ছিঙত তেওঁলোকে অসমৰ বিএসসি নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে সেই বিএসসি নাৰ্ছিং কলেজ কেইখনত তেওঁলোকে ইংলিছ কোৰ্সটো ইন্ট্ৰোডিউস কৰিব